গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৪৪ নিবেদন কৰাৰ প্ৰাক মুহূৰ্তত ভক্তপ্ৰাণ সদৌতিলৈ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াইছোঁ। লগতে অনুৰোধ কৰিছোঁ এই খণ্ডটো যাতে শেষলৈকে সকলোৱে চায়। এই খণ্ডত ভাগৱত পুৰাণৰ ২য় স্কন্ধৰ ৪ৰ্থ অধ্যায়লৈ যথাক্ৰমত অগ্ৰসৰ হৈছোঁ। ৰজাৰ সৃষ্টি বিষয়ক প্ৰশ্ন আৰু শুকদেৱৰ মংগলাচৰণ কৰি শ্ৰীমদ ভাগৱত কথা আৰম্ভ কৰিলে। সুতে ক'লে, পৰীক্ষিত, শুকদেৱৰ আত্মতত্ত্ব নিয়ামক বাক্য শ্ৰৱণ কৰা। তেওঁ শ্ৰীকৃষ্ণৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা অৰ্পণ কৰিলে। তেওঁ স্ত্ৰী পুত্ৰ গৃহস্থী অশ্ব ধন ৰত্ন বন্ধু বৰ্গ আৰু ৰাজ্যৰ আসক্তি ত্যাগ কৰিছিল। হে মহাত্মাসকল, আপোনালোকে আমাক যি জিজ্ঞাসা কৰিছে, মহাত্মা পৰীক্ষিতেও সেই প্ৰশ্ন কৰিছিল। নিজৰ আসন্ন মৃত্যু জানিও তেওঁ ভগৱান বাসুদেৱৰ প্ৰতি আসক্তযুক্ত হৈছিল। পৰীক্ষিতে ক'লে, হে নিষ্পাপ ব্ৰাহ্মণ, অদ্ভুত কৰ্মা ভগৱান হৰিৰ কাৰ্য পণ্ডিতসকলে দুৰ্জ্ঞেয় বুলি মনত ভাৱ হয়। এক ভগৱান পুৰুষ ৰূপৰ পৰাই এক সংগত ব্ৰহ্মাদি দেৱতাসকল জন্মগ্ৰহণ কৰি বহু কৰ্ম কৰিছে। ভগৱানৰ সৃষ্টিশীল সবিস্তাৰে লীলা বৰ্ণনা কৰি আমাৰ সন্দেহ দূৰ কৰক। আমি জানো আপুনি যেনেকৈ বেদাদি শাস্ত্ৰত কুশল, তেনে ভাৱতেই পৰম ব্ৰহ্ম তত্ত্বত অভিজ্ঞ। সুতে ক'লে, মহাৰাজ পৰীক্ষিতে বিশেষভাৱে অনুৰোধ কৰি শুকদেৱে ভগৱানক স্মৰণ কৰি ক'বলৈ আৰম্ভ কৰিলে। শুকদেৱে ক'লে, প্ৰপঞ্চ জগতৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ দৰে লীলা কৰাৰ নিমিত্তে যিয়ে ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মূৰ্তি ধাৰণ কৰি ৰজ সত আৰু তম গুণসম্পন্ন হয়, সেই ভগৱানক প্ৰণাম কৰোঁ। তেওঁ সাধুসকলৰ পালক, কুযোগীসকলৰ দুৰ্জ্ঞেয় অৰ্থাৎ তেওঁলোকৰ কাষৰ পৰাই দূৰত অৱস্থান কৰক। যিয়ে অসাম্য আৰু নিৰতি হয় ঐশ্বৰ্যৰ দ্বাৰা আনন্দময় স্বৰূপত বিহাৰ কৰক, তেওঁক প্ৰণাম কৰোঁ। যাৰ নাম ৰূপ গুণ আৰু লীলাৱলীৰ কীৰ্তন শ্ৰৱণ স্মৰণত সকলো জীৱৰ পাপসমূহ বিনষ্ট হয়, সেই সুমংগল কীৰ্তি ভগৱানক নমস্কাৰ কৰোঁ। বিবেকী জনগণে যাৰ চৰণত সেৱাৰ দ্বাৰা ইহলোক আৰু পৰলোকৰ মনে আসক্তি পৰিত্যাগ কৰে, তেওঁক প্ৰণাম। তপস্বী জ্ঞানী দহনশীল যশস্বী মনস্বী যোগী মন্ত্ৰবিদসকলে তেওঁলোকৰ নিজ নিজ কৰ্ম যদি সম্পূৰ্ণ নকৰে, তেওঁলোকৰ কোনো মংগল লাভ কৰিব নোৱাৰে। সেই সুমংগল কীৰ্তিৰ ভগৱানক নমস্কাৰ। কিৰাত হুণ অন্ধ্ৰ পুলিন্দ পুক্কচ আভৰি শুভ্ৰ যৱন প্ৰভৃতি জন্মগত পাপী আৰু অন্য কৰ্মবংশীয় পাপীয়ে যি ভগৱানৰ চৰণ আশ্ৰয় কৰি শুদ্ধ হৈ আছে, সেই ভগৱানক প্ৰণাম কৰিছোঁ। তেওঁ আত্মদৰ্শী মহাপুৰুষসকলৰ আত্মা, যিয়ে ঈশ্বৰৰো ঈশ্বৰ। তেওঁ বেদজ্ঞ, কৰ্মকাণ্ড স্মৃতি শাস্ত্ৰজ্ঞ, ধৰ্ম কৰ্ম আৰু উপাসনাৰে প্ৰকাশিত হৈ থাকে। ব্ৰহ্মা শংকৰ প্ৰভৃতি দেৱতাসকলে যাৰ স্বৰূপ নিশ্চিত ৰূপত নিৰূপণ কৰিব নোৱাৰে, সেই ভগৱান শ্ৰীকৃষ্ণ প্ৰসন্ন হওক। তেওঁ সকলো সম্পদৰ অধিষ্ঠাত্ৰী মহালক্ষ্মী দেৱীৰ পতি। তেওঁ যজ্ঞপতি অৰ্থাৎ সমস্ত সাধনৰ ফলদাতা। তেওঁ সকলো লোকৰ প্ৰতিপালক। তেওঁ অন্তৰ্যামী আৰু ত্ৰিভুৱনৰ পালক। তেওঁ পৃথিৱীৰ পালক, অন্ধক বিষ্ণু আৰু সাত্ত্বিকসকলৰ পালক আৰু ৰক্ষক।
ভক্তসকলৰ প্ৰতিপালক তেওঁৰ প্ৰতি আমাৰ আস্থা অপৰিসীম। মহাপুৰুষসকলে যাৰ চৰণত ধ্যানৰূপ সমাধিৰ দ্বাৰা পৰিশীলিত বুদ্ধিত আত্মতত্ত্ব দেখি থাকে, সগুণ নিৰ্গুণ প্ৰকৃতিৰ দ্বাৰা তেওঁকে প্ৰকাশ কৰি থাকে। তেওঁ ভগৱান মুকুন্দ অৰ্থাৎ মুক্তিদাতা। তেওঁ আমাৰ প্ৰতি প্ৰসন্ন হওক। সৃষ্টিৰ প্ৰথমতে ব্ৰহ্মাৰ হৃদয়ত তেওঁ সতীৰ স্মৃতি প্ৰকাশ কৰিছিল। ঐশ্বৰ্যপূৰ্ণা বেদৰূপা সৰস্বতী ব্ৰহ্মাৰ বদনৰ পৰা আৱিৰ্ভূত হৈছিল। তেওঁৰ দ্বাৰা ব্ৰহ্মাৰ চতুৰ্মুখৰ পৰা বেদবাণী প্ৰকাশ পাইছিল। জ্ঞান প্ৰদাতা ঋষিসকলৰ আচাৰ্য ভগৱান আমাৰ প্ৰণাম গ্ৰহণ কৰক। হে প্ৰভু, আকাশ আদি পঞ্চ মহাভূতৰ দ্বাৰা প্ৰাণীসকলৰ শৰীৰ সৃষ্টি কৰে। সেই শৰীৰৰ মধ্যত অন্তৰ্দেহী ৰূপত বাস কৰা তেওঁক প্ৰণাম। এই নিমিত্তে তেওঁক পুৰুষ বোলা হয়। তেওঁ একাদশ ইন্দ্ৰিয় পঞ্চ মহাবৃত স্বৰূপ সৰহ কলাৰ প্ৰকাশক হৈ তেওঁলোকক পালন কৰে। সেই ভগৱানে আমাৰ বাক্যক অলংকৃত কৰক। ভক্তগণে যাৰ মুখ পদ্মৰ গানময় মধু পান কৰিছিল, সেই বেদব্যাসক নমস্কাৰ কৰিছোঁ। হে মহাৰাজ, দেৱৰ্ষি নাৰদে ব্ৰহ্মাৰ ওচৰত প্ৰশ্ন কৰাত তেওঁ এই কথা নাৰদক কৈছিল। ভাগৱত পুৰাণৰ ২য় স্কন্ধৰ ৪ৰ্থ অধ্যায় সমাপনৰ লগে লগে স্মৰণ কৰোঁ যে গৰুড় পুৰাণৰ ৩৪ত অধিক দ্বিশততম অধ্যায়ৰ ১ৰ পৰা ৫ নম্বৰ শ্লোকত উল্লেখ আছে। ভগৱানে ক'লে, হে অৰ্জুন, যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি এই অষ্টাংগ যোগ মুক্তিৰ নিমিত্তে বুলি উল্লেখ আছে। কায়মনো বাক্যত সদায় সৰ্বভূত হিংসাৰ নিবৃত্তি কৰিব, কাৰণ অহিংসাই পৰম ধৰ্ম। ইয়াতেই পৰম সুখ। বিধি বিহিতভাৱে সদায় সত্য আৰু প্ৰিয় বাক্য ক'ব। কেতিয়াও সত্য প্ৰিয় বাক্য নক'ব, কিন্তু প্ৰিয় মিথ্যা বাক্যও নক'ব। চৌৰ্য বা বলপূৰ্বক যি পৰদ্ৰব্যৰ অপহৰণ কৰে, তেওঁক চৌৰ্য বোলে। চৌৰ্য কাৰ্য কেতিয়াও নকৰিব, যিহেতু চুৰ নকৰোঁতে ধৰ্ম সাধন হয়। এই সাৰতত্ত্বক সাৰ কৰি জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন বা অসহযোগ আন্দোলন কৰিছিল। তাৰো প্ৰায় ৩০০ বছৰ আগতে মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ গুৰুৰ উদ্ভাৱিত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এই সাৰকে সাৰগত কৰি জনমানসত প্ৰচাৰ কৰিছিল। ভকত শিষ্যসকলে এই সাৰতত্ত্ব পালন আৰু হৃদয়স্থিত কৰি জীৱনৰ ব্ৰত কৰি লৈছিল। এই জনা মহাপুৰুষ আৱিৰ্ভাৱ হোৱাৰ সময়ত শ্ৰীমন্ত শংকৰদেৱে নাম স্থিৰ কৰা কথা ৰামৰায় ফণিত গৰুড় লীলাত তলত দিয়া ধৰণে পোৱা যায়। দামোদৰ নাম শংকৰেও উচ্চাৰিলা, দামোদৰ নামত হয়বা শংকৰেৰ বুলিলা। আকৌ কৈছিল, বৈকুণ্ঠৰ পতি তজু পুত্ৰ ভৈলা জাত, দামোদৰ নাম হয়বে লোকত প্ৰখ্যাত। দামোদৰ দেৱৰ পিতৃ সদানন্দ দ্বিজই কৈছিল, ভাল বুলি দ্বিজবৰ গৈলন্দ ঘৰক, দামোদৰ নাম পিছে পুত্ৰৰ থৈলাক। উক্ত পদকেইফাঁকিৰ পৰা আমি নিশ্চিত হ'ব পাৰোঁ যে আমাৰ গুৰুজনাৰ নাম দামোদৰ আছিল। এই দামোদৰ নামটোৰ আগত বা পিছত দেৱ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ তেওঁ দেৱ অংশ বা বিষ্ণু অংশ। সন্মানাৰ্থেও দেৱ শব্দ নামৰ আগত বা পিছত ব্যৱহাৰ কৰা হয় বা কৰিব লাগে। আকৌ আমি পাওঁ যে সদৌ অসম দেৱ দামোদৰ সংঘ, কামৰূপ জিলা দেৱ দামোদৰ সংঘ ইত্যাদিৰ লগত পাওঁ যে দেৱ দামোদৰ কালচাৰেল ৰিচাৰ্চ চেণ্টাৰ। কিন্তু গুৰুধৰ্মী বহুতো লোকে দেৱ দামোদৰ দেৱ লিখা বা কোৱা দেখা যায়। কিয় দামোদৰ দেৱ লিখে বা কয়,
গুৰুজনাৰ নামটো সলনি কৰা নহয়নে? নে অন্য কোনোবা দেৱ দামোদৰ দেৱ গুৰু আছে? আমি কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰৰ গুৰুৰ উদ্ভাৱিত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ অনুগামী বা ধৰ্মপালক। বৈদিক মানে বেদ সম্বন্ধীয় আৰু বিদগ্ধ পণ্ডিত বুলি অৰ্থ কৰা হয়। সনাতন মানে চিৰন্তন, নিত্য, সদায় থকা, প্ৰাচীন বহু কালৰ পৰা চলি অহা। ভাগৱতী মানে ভাগৱত শাস্ত্ৰ ব্যাখ্যা কৰোঁতা। ভাগৱতী ধৰ্মৰ অৰ্থ হ'ল বৈষ্ণৱ ধৰ্ম, একশৰণ ধৰ্ম। বৈষ্ণৱ মানে হ'ল যিজনে আৰাধনা, উপাসনা, পূজা আদিৰ জৰিয়তে বিষ্ণুক হৃদয়ত স্থাপন কৰি সদাচাৰ, সত্য, নিষ্ঠাৰে জীৱন যাপন কৰে। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেহ। গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হেহি। কল্পতৰু হৰি বৈকুণ্ঠৰ পতি, তুমি বিনে নাহি হার। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৪৪ সমাপনেৰে সৎসংগী লোকক প্ৰণাম জনাই আবাহন কৰিছোঁ। নমস্কাৰ। অনন্ত কুমাৰ শৰ্মা।